নমস্কাৰ, মই হৈছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ। যিসকলে আত্মনিৰ্ভৰ 2.0 ৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰি থৈছিলে, তেওঁলোকৰ বাবে ভাল খবৰ এটা আহি গৈছে। এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰি থোৱাসকলৰ ফৰ্ম ফিল-আপ 1 ফেব্ৰুৱাৰী 2025 পৰা ষ্টাৰ্ট হৈ গৈছে। আপোনালোকৰ যিখিনি কামৰ বাবে আপোনালোকে এপ্লাই কৰিছিলে, তাৰ প্ৰজেক্ট ৰিপৰ্টসমূহৰ লগতে আপোনালোকৰ কিছুমান নথিপত্ৰ আপলোড কৰিব লাগিব আত্মনিৰ্ভৰ পৰ্টেলত। মানে এখন ফৰ্ম ফিল-আপ কৰিব লাগিব। আগতে ৰেজিষ্ট্ৰেশ্যন কৰা আছিলে আৰু এতিয়া এখন ফৰ্ম ফিল-আপ কৰিব লাগিব। তাৰ বাবে কি কি ডকুমেণ্টছৰ দৰকাৰ হ'ব, মই তাৰ লিষ্টটো আপোনালোকক কৈ দিছোঁ। এইখিনি হ'ল ডকুমেণ্টছখিনি। এখন পাছপৰ্ট চাইজৰ ফটো লাগিব, এটা আইডেণ্টি কাৰ্ড লাগিব। ইয়াতে যিখিনি কাৰ্ড উল্লেখ কৰা আছে তাৰ মাজত এখন হ'লেই হ'ব। প্ৰুফ অফ এড্ৰেছৰ বাবে আপোনালোকৰ আধাৰ কাৰ্ডখনেই হ'ব বা ভোটাৰ কাৰ্ডখন হ'লেও হ'ব। আপোনালোকে হাইষ্ট পঢ়া এডুকেশ্যন কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিটখন আৰু চাৰ্টিফিকেটখন লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ আপডেটেড থকা এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন লাগিব। বেংক পাছবুক নহ'লে কেঞ্চেল চেকখন লাগিব। পান কাৰ্ডখন লাগিব আৰু লাষ্ট চবতকৈ ইম্পৰ্টেণ্ট হ'ল আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্টটো লাগিব। মানে আপোনালোকে কি কাম কৰিছে, কিমান কি প্লেনিং কৰিছে, সকলো ডিটেইলছ থকা এটা প্ৰজেক্ট ৰিপৰ্ট আছে। সেই প্ৰজেক্ট ৰিপৰ্টটো ছাবমিট কৰিব লাগিব। ষ্টাৰ্ট হৈ গৈছে অলৰেডি এপ্লিকেশ্যন 1 ফেব্ৰুৱাৰী 2025 পৰা। মই ডেছক্ৰিপশ্যনত এপ্লিকেশ্যনৰ লিংকটো দি দিম আৰু আপোনালোকে যদি বিচাৰে এপ্লাই কৰিব মোৰ যোগেদি, মোকো যোগাযোগ কৰিব পাৰিব। মই তলত এটা মোবাইল নাম্বাৰ দি দিম, তাত হোৱাটছআপ কৰিলে মোৰ লগত যোগাযোগ কৰিব পাৰিব। প্ৰজেক্ট ৰিপৰ্টটো মোৰ পৰাও বনাব পাৰিব আপোনালোকে। আৰু প্ৰজেক্ট ৰিপৰ্টৰ যিখিনি টেমপ্লেট থাকে, তাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব পাৰিব। আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেট পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব মাৰি দিব। ধন্যবাদ।